বিজেপিৰ কেনেদৰে বতাহ বলিছে বিটিচিত এতিয়া নতুনকৈ কোৱাৰ প্ৰয়োজন নাই যুৱ শক্তি ওলাই আহিছে সৰ্বস্তৰৰ জনতা ওলাই আহিছে আজি বিটিআৰৰ জনতা কেনেদৰে বিজেপি মুখী হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি আকৃষ্ট হৈছে আৰু আমাৰ সৈতে আছে জমদুৱাৰ সমষ্টিৰ এবাৰৰ প্ৰাৰ্থী ৰাহুল নাৰ্জাৰী ডাঙৰীয়া আদৰণি জনাইছো আপোনাক এই অনুষ্ঠানলৈ আৰু আটাইতকৈ ডাঙৰ বিষয়টোৱে হৈছে যে বিজেপিয়ে এবাৰ এনেকুৱা ধৰণে শক্তি দেখুৱাইছে বাকি দলবোৰ বহু পিছত বুলি বহুতেই কৈছে ৰাইজে কৈছে কেনেকুৱা ধৰণৰ ধন্যবাদ জনাইছো আপোনালোকৰ নিউজলৈ কাৰণ আপুনি যেনেকৈ ক'লে কথাটো সঁচাকৈ এটা জোৰ ওলাইছে আমাৰ বিটিআৰ অঞ্চলত আমাৰ যুৱ চামসকলে আমাক বিচাৰিছে ভাৰতীয় জনতা পাৰ্টি এইবাৰ বিটিআৰত আমাক দৰকাৰ আছে কাৰণ বিভিন্ন সময়ত আমাৰ যুৱ চামে এই বিটিআৰ অঞ্চলত প্ৰতাৰণা হৈ আহিছে সেই প্ৰতাৰণাৰ পৰা আমি পৰিত্ৰাণ পাবৰ কাৰণে এইবাৰ ভাৰতীয় জনতা পাৰ্টিক বিভিন্ন ক্ষেত্ৰত আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত হওক বা আমাৰ স্বাৱলম্বনৰ ক্ষেত্ৰত হওক গোটেই ক্ষেত্ৰতে ভাৰতীয় জনতা পাৰ্টিৰ যিটো আমাৰ কাৰ্যকলাপ তাত আকৃষ্ট হৈ আমাৰ যুৱ সমাজে আজিৰ তাৰিখত ভাৰতীয় জনতা পাৰ্টিক বিটিআৰ অঞ্চলত আঁকোৱালি ল'ব বুলি আমি আশাবাদী ৰাহুল নাৰ্জাৰী ডাঙৰীয়া যিহেতু আপুনি জমদুৱাৰ সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে আৰু ৰাইজে এতিয়ালৈকে আপুনি বহু অঞ্চলত গৈছে ৰাইজে কি কৈছে আপোনাক ৰাইজে কোৱা মতে আমাৰ জমদুৱাৰ অঞ্চলত আজিৰ তাৰিখত ভাৰতীয় জনতা পাৰ্টিত সকলোতকৈ শ্ৰেষ্ঠ আমি পজিশ্যনত আছোঁ আৰু তেখেতসকলে কৈছে যে যি উন্নতি আমি পাইছিলোঁ বিটিচি হোৱাৰ সময়ত যি উন্নতি পালোঁ আমি বিটিআৰ হোৱাৰ সময়ত যথেষ্ট আমাৰ কাৰণে নহয় এইবাৰ আমি ভাৰতীয় জনতা পাৰ্টিক জমদুৱাৰ অঞ্চলত আমি সঁচাকৈয়ে চৰকাৰ বনোৱাৰ স্বাৰ্থত আমি জিকাব লাগে বুলি আমাৰ যুৱ সমাজে আজি আমাক প্ৰতিশ্ৰুতি দিছে ইতিমধ্যে আমি যিখিনি কথা পাতিছোঁ নাৰ্জাৰী ডাঙৰীয়াৰ সৈতে যিখিনি কথা পাতিছোঁ ভাৰতীয় জনতা পাৰ্টিৰ বাবে আজিৰ তাৰিখত এটা ভাল খবৰ হৈছে যে আমি এতিয়া যদি গোসাইগাঁৱৰ ৰাজপথলৈ ওলাই যাওঁ তেনেহ'লে যুৱ শক্তিয়ে হাতত কেনেদৰে ভাৰতীয় জনতা পাৰ্টিৰ পতাকা লৈ ওলাই আহিছে সেই দৃশ্যটোৱে সকলোকে আকৃষ্ট কৰিছে এটা সময় আছিল যিটো সময়ত ভাৰতীয় জনতা পাৰ্টিয়ে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ইয়াৰ 5 বছৰ পূৰ্বে কেনেদৰে খোপনি পুতিবলৈ আৰম্ভ কৰিছিল আৰু সেই খোপনি পুতা আৰম্ভ কৰাৰ পিছত এইবাৰ সৰ্বশক্তিৰে যুঁজ দিবলৈ মুখ্যমন্ত্ৰীগৰাকীয়ে কেনেদৰে চেষ্টা কৰিছে আৰু প্ৰতিটো অঞ্চললৈ গৈছে আৰু দলৰ যি কৰ্মকৰ্তা আছে জ্যেষ্ঠ কৰ্মকৰ্তা আছে নেতাসকল আছে সকলোৱে ৰাহুল নাৰ্জাৰী ডাঙৰীয়াৰ ওপৰত আস্থা প্ৰকাশ কৰি এই জমদুৱাৰ সমষ্টিৰ পৰা তেখেতক প্ৰাৰ্থিত্ব আগবঢ়ালে আৰু নিশ্চিতভাৱে এগৰাকী সম্ভাৱনাময় প্ৰাৰ্থী যিগৰাকীয়ে সেই অঞ্চলটোক বিকাশৰ এটা নতুন ধাৰালৈ ৰূপান্তৰিত কৰিব পাৰে সেই ব্যক্তিগৰাকী আজি আমাৰ সৈতে আছে গতিকে আমি ৰাহুল নাৰ্জাৰী ডাঙৰীয়াক আৰু এটা প্ৰশ্ন আছে যে এই সময়ছোৱাত পিটিচিৰ বাবে ৰাইজৰ বাবে জমদুৱাৰ সমষ্টিৰ বাবে কৰিবলগীয়া হয়তো বহুতো আছে আপুনি কামখিনি দেখিছে কেনেদৰে সংকল্প লৈছে কি ভাবিছে তো সংকল্প হিচাপত আমাৰ এই বিশেষকৈ জমদুৱাৰ অঞ্চলত আমাৰ গৰাখহনীয়া সংকোচ নদীত ইতিমধ্যে আমাৰ সন্মানীয় মুখ্যমন্ত্ৰীদেৱে কৈ গ'ল যে অনাগত সময়ত আমি বিজেপি চৰকাৰ অহাৰ লগে লগে এই গৰাখহনীয়া আমি প্ৰথমতে হাত আমি এইটো কাম কৰাৰ আৰম্ভ কৰিম দ্বিতীয়তে আমাৰ জমদুৱাৰ কলেজৰ যিটো আজিৰ তাৰিখত অকল আৰ্টছ ষ্ট্ৰীমটো আছে আমি অনাগত সময়ত ছায়েন্স ষ্ট্ৰীম অনাৰ কাৰণে ইতিমধ্যে আমাৰ সন্মানীয় মুখ্যমন্ত্ৰীদেৱে কৈ গৈছে লগতে আমাৰ কাছিয়াবাদী স্থিত আমাৰ মডেল হস্পিটেলৰ কথা কৈ গৈছে তেনেকৈয়ে 15টা আমাৰ পইণ্টছ আমি দিয়া হৈছে সেই গোটেইখিনি কাম কৰাৰ স্বাৰ্থত আমি কাম কৰি যাম আৰু ৰাইজে সেইখিনি তেখেতসকলৰ যিটো আকাংক্ষা আমি পূৰণ কৰাৰ কাৰণে আমি সাজু হৈছোঁ মই আপোনাৰ যিহেতু সময় খুব কম এইকেইটা দিনত খুব কষ্ট হৈছে ঘূৰি ঘূৰি বহুত কষ্ট হৈছে সময়খিনি কেনেদৰে মিলাইছে কি ক'ব কষ্ট বুলি নহয় আমি এজন সমাজ সেৱক আমি কাম কৰা এজন ল'ৰা হয় সমাজৰ কাৰণে আমি সদায় যুঁজি যাম আমাৰ সময়ৰ আমাৰ কোনো আজিৰ তাৰিখত আমি সমাজৰ কাৰণে সদায় লাগি থাকিম আৰু অনাগত সময়ত আমি নিৰন্তৰভাৱে সমাজৰ কাম কৰি যোৱাৰ কাৰণে আমি বিভিন্ন স্তৰত আমি কাম কৰিবলৈ সাজু হৈ আছোঁ বিজেপিয়ে যাক অভিভাৱক হিচাপে লয় বিজেপিয়ে যাৰ মাৰ্গদৰ্শনত চলে বুলি কোৱা হয় RSS ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ যি ইতিমধ্যে আপুনি এগৰাকী নিষ্ঠাবান কাৰ্যকৰ্তা আৰু আটাইতকৈ ভাল খবৰটো এইটোৱে যে RSSত যি থাকে RSSৰ হৈ যি দায়িত্ব পালন কৰে সংঘৰ হৈ যি দায়িত্ব পালন কৰে খুব এগৰাকী কৰ্মযোগী খুব এগৰাকী দায়িত্বশীল খুব এগৰাকী সাংগঠনিকভাৱে শক্তিশালী ব্যক্তি হিচাপে গণ্য কৰা হয় সমাজত আৰু বিজেপিত সেইগৰাকী ব্যক্তিৰ দক্ষতা বেছি বুলি গণ্য কৰা হয় আৰু যাৰ বাবে ময়ো ভাবোঁ যে ৰাহুল নাৰ্জাৰী ডাঙৰীয়াক প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ ক্ষেত্ৰত সেয়াও কিন্তু এটা ইতিবাচক দিশ হ'ব পাৰে আপোনাৰ মতে কি হয়
নহয়, ইতিবাচক যিটো শব্দ সঁচা হয়, কিন্তু আমি ভাবা নাই বা নাভাবোঁ যে সংঘ পৰিয়ালৰ লগত যিসকলে জড়িত আছে তেখেতসকলৰ সঁচাকৈয়ে এজন সৎ ব্যক্তি হয় আৰু সদায় নিষ্ঠাবানে আমি কাম কৰি যোৱাৰ কাৰণে আমি দায়বদ্ধতা আৰু আমি সমাজকেন্দ্ৰিক কাম কৰোঁ। সমাজৰ বিভিন্ন সমস্যা সমাধান কৰাৰ ক্ষেত্ৰত আমি সদায় কাম কৰি আছোঁ আৰু কৰি যাম। ৰাহুল নাৰ্জাৰী ডাঙৰীয়াৰ পূৰ্বতে এনেদৰে নিৰ্বাচনত অৱতীৰ্ণ হ'ম বুলি কেতিয়াৰ পৰা মনলৈ ভাৱটো আহিছিলে? সঁচা কথা ক'বলৈ গ'লে মই আজিৰ তাৰিখত মই নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ কোনো এটা চিন্তাধাৰা নাছিলে। সঁচাকৈয়ে মই এজন সমাজকৰ্মী হিচাপে কাম কৰি আছিলোঁ আৰু তেনেকুৱা এটা হঠাৎকেই মোৰ জীৱনত ৰাজনীতিক যিটো জীৱন, সেই ৰাজনীতিক জীৱনত মই এজন প্ৰাৰ্থিত হোৱাৰ সঁচাকৈয়ে মোৰ কাৰণে এক সপোনৰ যেন লাগিছে। তাৰ কাৰণে মই আমাৰ সন্মানীয় অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। সন্মানীয় দিলীপ শইকীয়া ডাঙৰীয়াক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে মই ডিপ্লৰঞ্জন শৰ্মা, অশোক সিংঘলজীক সকলোকে মই আন্তৰিকভাৱে তেখেতসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। মোৰ জীৱনলৈ ৰাজনীতিক জীৱনটোত এক তেখেতসকলৰ কাৰণে ভাল এক অৰিহণা যোগাব যেন মই অনুভৱ হৈছোঁ। আমি ৰাহুল নাৰ্জাৰী ডাঙৰীয়াৰ সৈতে পৰৱৰ্তী সময়ত আকৌ কথা পাতিম, কিন্তু আমি যিহেতু এইকেইটা দিন কোকৰাঝাৰতে থাকিম, এইকেইটা দিন আমি গোসাইগাঁৱৰ বিভিন্ন প্ৰান্ত ঘূৰিম, এইকেইটা দিন আমি BTR অৰ্থাৎ BTCৰ 5খন জিলাৰ বিভিন্ন গৰাকী প্ৰাৰ্থীৰ সৈতে, ভাৰতীয় জনতা পাৰ্টীকে আদি কৰি বিভিন্ন দলৰ প্ৰাৰ্থীৰ সৈতে আমি কথা পাতিম। আৰু ৰাজনৈতিক দলত ইতিমধ্যে জমদুৱাৰ সমষ্টিত আটাইতকৈ আগত ৰাহুল নাৰ্জাৰী ডাঙৰীয়া আছে বুলি চৰ্চা হৈছে ৰাইজৰ মাজত। আমি ৰাহুল নাৰ্জাৰী ডাঙৰীয়াক সেই ক্ষেত্ৰত আৰু যিহেতু তেওঁ কষ্ট কৰি গৈছে, তেওঁ ৰাইজৰ কাষত অতি প্ৰিয়ভাজন হৈ পৰিছে, ৰাইজৰ মাজত জনপ্ৰিয় হৈ পৰিছে, গতিকে আমি পুনৰবাৰ তেখেতক অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু তেখেতৰ যি শক্তি, সেই শক্তিৰে তেখেত আগবাঢ়ি যাওক। আমি এইটোৱেই কৈছোঁ যে আমি দ্য নিউজ প্লাছৰ জৰিয়তে এই BTR ৰাজনীতিৰ, BTCৰ ৰাজনীতিৰ প্ৰতিটো খবৰ আপোনালোকক জনাম। আৰু ৰাহুল নাৰ্জাৰী ডাঙৰীয়া জমদুৱাৰ সমষ্টিত কেনেদৰে আগবাঢ়ি আছে সেয়াও আমি ৰাইজৰ মনৰ বতৰাও বুজ ল'বলৈ চেষ্টা কৰিম। ইতিমধ্যে ৰাইজে সেই কথাও ব্যক্ত কৰিছে, গতিকে আপুনি বহু সময় আমাক দিছে, নিশ্চিতভাৱে আপোনাৰ ৰাজনৈতিক জীৱন সুখৰ হওক আৰু এইবাৰ BTCৰ বাবে আৰু অধিক উন্নয়ন হওক। শিক্ষাৰ ক্ষেত্ৰত আপুনি কথা ক'লে, শিক্ষাৰ ক্ষেত্ৰত অধিক আপোনালোকে গুৰুত্ব প্ৰদান কৰক, সেয়া আমি বিচাৰিম। নিশ্চয় আমি সকলো দিশতে আমি গুৰুত্ব দিছোঁ, স্বাৱলম্বনৰ ক্ষেত্ৰত আমি গুৰুত্ব দিছোঁ আৰু সমাজৰ যিটো বিভিন্ন সমস্যা আজিৰ তাৰিখতো আমি ৰাস্তা ঘাট, ৰাস্তা পদূলি যিটো হোৱা নাই, চিকিৎসা ক্ষেত্ৰতো আমি ধ্যান দিবৰ কাৰণে আজি সকলোৱে জমদুৱাৰবাসী আমি একে টিম ৱৰ্ক হৈ আমি কাম কৰি আছোঁ। আৰু জমদুৱাৰ মণ্ডল অৰ্থাৎ জমদুৱাৰ সমষ্টিৰ যিসকল আমাৰ BJPৰ কাৰ্যকৰ্তাসকল আছে, সকলোৱে নিষ্ঠাবানভাৱে কাম কৰি গৈছে, তেখেতসকলক মই ধন্যবাদ দিছোঁ। ৰাহুল নাৰ্জাৰী ডাঙৰীয়াক আমি আকৌ লগ পাম। এই অনুষ্ঠান এতিয়া ইমানতে সামৰিছোঁ। পৰৱৰ্তী সময়ত আমি ৰাহুল নাৰ্জাৰী ডাঙৰীয়াৰ লগতে প্ৰতিগৰাকী প্ৰাৰ্থীৰ মনৰ খবৰ ল'বলৈ চেষ্টা কৰিম আৰু ৰাজনৈতিক যি বঁটা সেয়া আমি BTRৰ পৰা আপোনালোকক দেখুৱাই যাম। চাই থাকিব দ্য নিউজ প্লাছ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।